তো আজি আমি ক্লাস 9 বৃত্ত চেপ্টাৰটো আৰম্ভ কৰিবলৈ লৈছো। তো এইটো চেপ্টাৰৰ ফাৰ্ষ্ট ইকুৱেশ্যনলৈকে যাম। ফাৰ্ষ্ট ইকুৱেশ্যনটোৰ নাম কি 10.1 এইটো। তো এইটো ষ্টাৰ্ট কৰিম। এইটো জাষ্ট কেইটামান একেবাৰে সহজ কুৱেশ্যন আছে। তো এইকেইটা কমপ্লিট কৰি লওঁ ফাৰ্ষ্ট। একৰ একটো কি দিছে, বৃত্তৰ কেন্দ্ৰ বৃত্তটোৰ অন্তৰ্ভাগত নে বহিৰ্ভাগত অৱস্থিত দিছে ন। দুটা অপচন আছে, তো এইটো অবভিয়াছলি অন্তৰ্ভাগতে হ'ব। অন্তঃভাগত। নেক্সট দুইটো কি সুধিছে, এটা বৃত্ত কেন্দ্ৰৰ পৰা এটা বিন্দু দূৰত্ব ইয়াৰ ব্যাসাৰ্ধতকৈ বেছি হলে ই বৃত্তটোৰ দেশত অৱস্থিত বহিৰ্ভাগত নে অন্তৰ্ভাগত। অবভিয়াছলি বহিৰ্ভাগত হ'ব। যদি এইটো এটা বৃত্ত, এটা বিন্দু এটা ইয়াৰ কেন্দ্ৰৰ পৰা এই ব্যাসাৰ্ধ এইখিনি ইয়াতকে বেছিত আছে, তো এইটো বহিৰ্ভাগতে অৱস্থিত হ'ব। তো এইটো কি হ'ব, বহিৰ্ভাগ। নেক্সট 3টো কি আছে, এটা বৃত্তৰ বৃহত্তম জাডাল বৃত্তটোৰ কি এডাল ব্যাস হ'ব। ব্যাস যাক কয় পৰিধিৰ যিকোনো দুটা বিন্দু টাচ কৰা। তো আটাইতকৈ ডাঙৰডাল কোনটো যাব, কেন্দ্ৰৰ মাজেৰে যাব। তো এইডাল যা কি হ'ব, ব্যাস হ'ব। নেক্সট 4টো কি সুধিছে, এটা চাপৰ প্ৰান্তবিন্দু এডাল ব্যাসৰ প্ৰান্তবিন্দু হলে এই চাপটো এটা কি হ'ব, এটা অৰ্ধবৃত্ত হ'ব। এনেকুৱা এটা কি আছে, কি কৈছে, এই চাপটোৰ মূৰৰ বিন্দু দুটা এডাল ব্যাসৰ মূৰৰ বিন্দু, তাৰমানে এই ব্যাসডালৰ মূৰৰ বিন্দু দুটা এই চাপটোৰে মূৰৰ বিন্দু বুলি কৈছে। তো তেতিয়াহ'লে কি হ'ব, এইটো এটা অৰ্ধবৃত্ত টাইপ, হয়নে? তো এইটো কি হ'ব, এটা অৰ্ধবৃত্ত। নেক্সট পাঁচটো কি হৈছে, এটা বৃত্তখণ্ডটোত এটা চাপ আৰু দেশৰ মধ্যৱৰ্তী ক্ষেত্ৰত। বৃত্তখণ্ড কাক কয়, ফাৰ্ষ্ট হৈছে এটা মই বৃত্ত আঁকিলো, এইটো এটা বৃত্ত। তো বৃত্তখণ্ড হৈছে চাপ আৰু যাৰ মাজৰ অংশ যিকোনো, এইখিনি এটা বৃত্তখণ্ড হ'ব, এইখিনি এটাও বৃত্তখণ্ড হ'ব। তো এই বৃত্তটোৰ কি হ'ব, এইটো কেন্দ্ৰ, যিকোনো এডাল যদি যা আকো, এইডাল যদি যা হয়, তেতিয়াহ'লে কি হ'ব, এই তলৰ এইখিনি কি হ'ব, বৃত্তখণ্ড, এইখিনি বৃত্তখণ্ড। যদি বেছি ডাঙৰ থাকে এইখিনি মুখ্য বৃত্তখণ্ড, সৰুখিনি কি হ'ব, গৌণ বৃত্তখণ্ড। তো এইটো কাৰ মাজৰ মধ্যৱৰ্তী ক্ষেত্ৰ হ'ব, চাপ আৰু যাৰ। 6টো কি সুধিছে, এটা বৃত্তই বৃত্তটো থকা সমতলখনক কিমানটা ভাগত ভাগ কৰে, 3টা ভাগত ভাগ কৰে। অবভিয়াছলি 3টা, অন্ত, বহি আৰু বৃত্তটো নিজে। আৰু সঁচা মিছা সুধিছে 2টো। কেন্দ্ৰ আৰু বৃত্তৰ যিকোনো এটা বিন্দু সংযোগী ৰেখাখণ্ড বৃত্তৰ এডাল ব্যাসাৰ্ধ, এইটো সঁচা। দেন 2টো চাওক, 2টো কি কৈছে, এটা বৃত্তৰ সীমিত সংখ্যক সমান যা থাকে না, মিছা। এইটো যদি এটা বৃত্ত, তো তেতিয়াহ'লে ইয়াৰ সমান সমান যা মই বহুত জেগাত ৰাখিব পাৰো, এনেকে আঁকি থাকব পাৰো। তাৰপিছত কি কৈছে, এটা বৃত্ত 3টা সমান চাপত বিভক্ত কৰিলে প্ৰত্যেকে এটা অধিচাপ হ'ব, এইটো মিছা। সঁচা নহয় হা। তো 3টা কিহত কথা কৈছে, 3টা সমান চাপত ভাগ কৰিছে। অধিচাপ মানে হ'ল মুখ্য চাপ, তাৰমানে অধিচাপ কাক কয় সেইটো বুজাৰ কাৰণে প্ৰথমতে মই এইটো চাব লাগিব। ধৰা এইটোক মই 2টা চাপত ভাগ কৰিলো, এনেকে এটা জাত আনিলো বাৰু, তলৰ এইখিনি এটা বৃত্ত চাপ হ'ল, ইয়াৰ পৰা এইখিনি এটা বৃত্ত চাপ, নেক্সট এইখিনি এটা বৃত্ত চাপ। অধিচাপ মানে হৈছে মুখ্য বৃত্ত চাপ। তো অধিচাপ হোৱাৰ কাৰণে কি হ'ব লাগে, মানে কি, অৰ্ধবৃত্ত যিটো আছে, এই অৰ্ধবৃত্তটোতকে এইখিনিতকে ডাঙৰ হ'ব লাগে। কিন্তু যিহেতু আমাক কৈছে 3টা সমান ভাগত ভাগ কৰিছে, 3টা সমান ভাগত ভাগ কৰিলে কেনেকুৱা হ'ব, তো এইখিনি আৰু আচ্ছা এইখিনিত থাকিব, এইখিনিত থাকিব, এইখিনিত থাকিব। তো কোনকেইটা চাপ হ'ল, এইটো এটা চাপ, নেক্সট এইটো এটা, নেক্সট এইটো এটা, গোটেইকেইটাতো অৰ্ধবৃত্ততকৈ সৰু, তো এইকেইটা কি হ'ব, অধিচাপ নহয়। নেক্সট কোনটো সুধিছে আমাক, 4টো।
চাৰিটো কি দিছে চাওঁ, এডাল যা যি বৃত্তৰ ব্যাসাৰ্ধ দুগুণ সেয়া বৃত্তটোৰ এডাল ব্যাস। সঁচা কথা, যিডাল যা বৃত্তটোৰ ব্যাসাৰ্ধৰ দুগুণ হয়, এইটো বৃত্তৰ ব্যাসাৰ্ধ ইয়াৰ দুগুণ হোৱাকে যদি এডাল যা হয়, এডাল কি হ'ব, এডাল বৃত্তটোৰ ব্যাস হ'ব। তো এইটোৱে এটা বৃত্তাংশ বৃত্তৰ যা আৰু ইয়াৰ অনুৰূপ চাপৰ মাজৰ ক্ষেত্ৰ। সঁচা, বৃত্তৰ অংশ এটা, তো 5টো এইটো সঁচা, এটা বৃত্তাংশ ইয়াৰ যা আৰু কি অনুৰূপ চাপৰ মাজৰ ক্ষেত্ৰ এইখিনি, এইটো কি বৃত্তখণ্ড বা বৃত্তাংশ। এটা বৃত্ত সমতলিক আকাৰ, 6 নম্বৰটো কৈছে সমতলিক, অবভিয়াছলি এটা 2D বস্তু হয়তো সমতলিক আকাৰে হয়, এখন সমতলত আঁকিব পাৰি, হয়। নেক্সট কি আছে, তিনিটো সুধিছে, এটা বৃত্তৰ পৰিধিত থকা দুটা যিকোনো বিন্দুৰ মাজৰ অংশটোৰ নাম কি। বৃত্ত চাপ, অবভিয়াছলি এইটো এটা যদি বৃত্ত হয়, ইয়াৰ পৰিধিত যিকোনো দুটা বিন্দু লয় দুটা, তো ইয়াৰ মাজৰ এইখিনি কি হয়, এইখিনি বৃত্ত চাপ হ'ব, এইটো কি বৃত্ত চাপ। দেন 4টো কি কৈছে, বৃত্ত এটা এটা সমতলখনক কেইটা ভাগত ভাগ কৰে, অবভিয়াছলি 3টা। অলপ আগতে 1 নম্বৰৰ 6 নম্বৰ কুৱেশ্যনটো কিহত কিহত কৰে, বৃত্তটো নিজে বহিৰ্ভাগ, এইটো এটা বৃত্ত ধৰা, তো এই সমতলখনক কেইটা ভাগত ভগাইছে, এটা বাহিৰৰ অংশ, এটা ভিতৰৰ অংশ আৰু এটা কি বৃত্তটো নিজে। তো এইখিনি, তো বাকি নেক্সট অনুশীলনীটো আমি নেক্সট কিহত কৰিম, ক্লাছত কৰিম।